প্ৰেছ মিটখন পতাৰ মূল উদ্দেশ্যটো হ'ল যে অহা কাইলৈৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ থাৰ্ড এডিশ্যন অফ প্ৰটেক্ট গুৱাহাটী প্ৰিমিয়াৰ লীগ ফুটবল আৰম্ভ হ'ব। 2023 চনত গুৱাহাটী ক্ৰীড়া সন্থাই আমাৰ যিটো ফুটবলৰ ষ্ট্ৰাকচাৰ আছিলে গুৱাহাটীত ছুপাৰ ডিভিজন, এ ডিভিজন, বি ডিভিজন, চি ডিভিজন, আমি খেলবিলাক একেলগে পাতিছিলোঁ আৰু য'ত ক্লাব দলসমূহ লগতে অফিচ টিম সকলো একেলগে লীগত পাৰ্টিচিপেট কৰিছিলে, হয় ছুপাৰ লীগত কৰিছিলে নহ'লে এ ডিভিজন লীগত কৰিছিলে। কিন্তু 2023 চনত আমাৰ নতুন কমিটি আহিলে, পৰেশ দাস ডাঙৰীয়া মোৰ সোঁকাষে বহিয়া তেখেত সভাপতিত্বৰ নেতৃত্বত আমি নতুন এখন কনষ্টিটিউশ্যন আমি গ্ৰহণ কৰিলোঁ আৰু আমি ইয়াৰ যিটো ফুটবলৰ ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটো আমি চেঞ্জ কৰিবলৈ এটা পৰিকল্পনা ল'লোঁ আৰু সেই পৰিকল্পনা মতে যোৱা 2023 পিছৰ পৰা আমি গুৱাহাটীত প্ৰথমবাৰৰ বাবে ইউথ এণ্ড কিডছ লীগ অৰ্থাৎ এজ গ্ৰুপত আমি আণ্ডাৰ 7 পৰা আণ্ডাৰ 19লৈকে আমি খেলবোৰ পতা আৰম্ভ কৰিলোঁ। আণ্ডাৰ 9, আণ্ডাৰ 7, আণ্ডাৰ 11, 13, 15, 16, 17 যোৱা বছৰ আৰু এই বছৰ আজি ৰিচেণ্টলি শেষ হ'ল, য'ত আমি আণ্ডাৰ 19লৈকে ফুটবল অনুষ্ঠিত কৰিছিলোঁ, য'ত প্ৰায় 115টা ফুটবল ক্লাব বা একাডেমীয়ে পাৰ্টিচিপেট কৰিছিলে। খুব সফলতাৰে সেই টুৰ্ণামেণ্টখন আজিৰ পৰা প্ৰায় 20 দিন আগত সমাপ্ত হ'ল আৰু ইতিমধ্যে আমাৰ গুৱাহাটী চি ডিভিজন, বি ডিভিজন আৰু এ ডিভিজন ফুটবল লীগো আজি এসপ্তাহ আগতে সমাপ্তি হ'ল। ছানৰাইজ ক্লাব চেম্পিয়ন হৈছিলে আৰু গ্ৰীণ ভেলী ক্লাব ৰানাৰ্ছ আপ হৈছিলে। আৰু এই গোটেইখিনি হোৱাৰ পিছত আমাৰ লাষ্ট পৰ্যায়ত থাকে গুৱাহাটী ক্ৰীড়া সন্থাৰ যে আমি বছৰটোত আমি গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগখন অনুষ্ঠিত কৰোঁ, য'ত গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত ৰেজিষ্টাৰ্ড হৈ থকা বিভিন্ন কৰ্পৰেট বডি বা অফিচ টিম বা অৰ্গেনাইজেশ্যন তেওঁলোকে পাৰ্টিচিপেট কৰে। খুব হাই লেভেলত ফুটবলখন হয়, কাৰণ গোটেই ক্ৰীম অফ দ্য বেষ্ট ফুটবলাৰ্ছ এই অনুষ্ঠানকেইটা বা এই অৰ্গেনাইজেশ্যনকেইটাৰ লগত জড়িত হৈ থাকে বা তেওঁলোকে আইদাৰ ৰিক্ৰুইটমেণ্ট হওক বা কণ্ট্ৰেকচুৱেল বেচিছত হওক সেই অনুষ্ঠানকেইটাত তেওঁলোক জড়িত হয় আৰু ফুটবল টুৰ্ণামেণ্টবোৰ ভাল খেলুৱৈসকলে খেলে। আজি 1 তাৰিখ হ'ল, অহা কাইলৈ 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 31 ডিচেম্বৰৰ আগত শেষ কৰিব লাগে আমাৰ কেলেণ্ডাৰ মতে। আমাৰ 21 তাৰিখে খেলখন বা টুৰ্ণামেণ্টখন শেষ হ'ব ফাইনেল খেলৰ জৰিয়তে। এইবাৰ আমাৰ গুৱাহাটী প্ৰিমিয়াৰ লীগত মুঠ 12টা দলে পাৰ্টিচিপেট কৰিব। দুটা গ্ৰুপত আমি ভগাই লৈছোঁ টুৰ্ণামেণ্টখনৰ 12টা দলক। প্ৰাইডিছ মেভেৰিক্স, তেওঁলোক যোৱাবাৰ ৰানাৰ্ছ আপ হৈছিলে। চ' প্ৰাইডিছ মেভেৰিক গ্ৰুপ এত আছে, লগত আছে অইল ইণ্ডিয়া FC, DBI প্ৰথম বছৰত চেম্পিয়ন দল হৈছিলে, ACB স্পৰ্টছ ক্লাব, ছানৰাইজ AC এইবাৰ গুৱাহাটী এ ডিভিজন চেম্পিয়ন, গুৱাহাটী ক্লাব চেম্পিয়ন বুলি ক'লে ছানৰাইজ ক্লাব, আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটী। এইকেইটা গ্ৰুপ এত থাকিব আৰু গ্ৰুপ বিত থাকিব নুমলীগড় ৰিফাইনেৰী লিমিটেড, নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব যিটো ISL খেলে, NUFCও এই টুৰ্ণামেণ্টত প্ৰথম বছৰৰ পৰাই ভাগ লৈ আছে, আছাম পুলিচ, যোৱা বছৰৰ চেম্পিয়ন NF ৰেলৱেজ। আমি বড়োলেণ্ডৰ এটা আগশাৰী দলক আমি নিমন্ত্ৰণ কৰি আহোঁ, য'ত ভাল ফুটবলাৰ থাকে বা ভাল ফুটবলৰ পৰিৱেশ থাকে। চ' ইউনাইটেড চিৰাং দুৱাৰ FC এই দলটোক আমি BTC এৰিয়াৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ আৰু গুৱাহাটীৰ ৰানাৰ্ছ আপ, গুৱাহাটী এ ডিভিজনৰ বা ক্লাবৰ ৰানাৰ্ছ আপ দল FC গ্ৰীণ ভেলী। চ' এই 12টা দলৰ মাজত লীগ ভিত্তিত খেলবিলাক হ'ব। প্ৰত্যেকটো দলে 5খনকৈ খেল খেলিব লীগত। প্ৰত্যেকটো গ্ৰুপত 6টাকৈ আছে। টপ 2টা টিমে ছেমিফাইনেললৈ কোৱালিফাই কৰিব। ছেমিফাইনেল গ্ৰুপ এ চেম্পিয়ন ভাৰ্চেছ ৰানাৰ্ছ আপ অফ গ্ৰুপ বি আৰু গ্ৰুপ বিৰ চেম্পিয়নে গ্ৰুপ এ ৰানাৰ্ছ আপৰ লগত খেলিব। সেইকেইখন খেলা হ'ব। মই ডেটকেইটা আপোনালোকক কৈয়ে দিছোঁ, ছেমিফাইনেলৰ তাৰিখকেইটা 18 ডিচেম্বৰত ফাৰ্ষ্ট ছেমিফাইনেল হ'ব আৰু 19 ডিচেম্বৰত ছেকেণ্ড ছেমিফাইনেল। 20 তাৰিখে এদিন ৰেষ্ট ডে থাকিব আৰু 21 তাৰিখে আমি সন্ধিয়া, সময়টো আমি এতিয়ালৈকে এনাউন্স কৰা নাই, বোধ কৰোঁ 4টা 4:30 আমি খেলখন পাতিম, ফাইনেলখন। প্ৰত্যেক দিনাখনে আমাৰ খেলবিলাক আৰম্ভ হ'ব দিনৰ 1:30 বজাত ফাৰ্ষ্ট খেলখন,
আৰু ছেকেণ্ড খেলখন আৰম্ভ হ'ব আমাৰ 4:30 টুৰ্ণামেণ্টটোত আমি এই বছৰ আমি প্ৰাইজ মানি ৰাখিছোঁ টোটেল 25 লাখ টকা 25 লাখ টকাটো আমি চেম্পিয়ন দলক আমি 15 লাখ টকা দিম আৰু ৰানাৰ্ছ আপ দলটোৱে 7.5 লাখ টকা পাব আৰু দুটা ছেমিফাইনেলিষ্ট দলত থাকিব আপোনাৰ টু ছেমিফাইনেলিষ্ট তাৰমানে যি দুটা দল ফাইনেল নাপাব অৰ্থাৎ লুজিং ছেমিফাইনেলিষ্ট 1.5 লাখ টকাকৈ তাৰ উপৰি ইণ্ডিভিজুৱেল প্ৰাইজখিনিও আমি প্ৰাইজ মানে কিছু ৰাখিম আৰু এৱাৰ্ডছ থাকিব চ' গোটেই টুৰ্ণামেণ্টখনত আমি 25 লাখ টকা প্ৰাইজ মানি হিচাপে ধাৰ্য কৰা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত